50,000 টকাৰ বিনিময়ত এগৰাকী কিশোৰীক বিক্ৰী কৰিবলৈ দিয়া ঘটনা বা বিক্ৰী কৰিবলৈ লওঁতেই গেলেকী আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিছে, আটক কৰিছে নাৰী সৰবৰাহকাৰী গোটেই দলটো। অৰ্থাৎ ৰাজস্থানৰ পৰা 3জনকৈ ব্যক্তি আহিছিলে আৰু হাতীপতিৰ বগীচাপৰিৰ পৰা এগৰাকী 16 বছৰীয়া কিশোৰীক 50,000 টকাৰ বিনিময়ত তেওঁলোক ইয়াৰ পৰা ৰাজস্থানলৈ নাৰী সৰবৰাহকাৰীয়ে আচলতে নিবলৈ চেষ্টা কৰোঁতেই গেলেকী আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক আটক কৰিছে। নাৰী সৰবৰাহৰ দৰে ডাঙৰ এটা ঘটনা সংঘটিত হ'বলৈ গৈ আছিলে আৰু এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই গেলেকী আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু নাৰী সৰবৰাহ যি চক্ৰ, এই চক্ৰ বৰ্তমান সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তত আছে আৰু তাৰ মাজতেই ৰাজস্থানৰ পৰা 3জনকৈ ব্যক্তি আহি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ নাজিৰা সমজিলা অন্তৰ্গত হাতীপতি বগীচাপৰিৰ পৰা 16 বছৰীয়া এগৰাকী কিশোৰীক নাৰী সৰবৰাহৰ বাবে তেওঁলোকে ৰাজস্থানলৈ নিবলৈ চেষ্টা কৰিছিল আৰু এই চেষ্টা কৰোঁতেই গেলেকী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু আটক কৰিছে 3জনকৈ ব্যক্তি। ৰাজস্থানৰ 3জন ব্যক্তি ইতিমধ্যে আটক কৰিছে তেওঁলোকৰ আৰু তেওঁলোকৰ মাজতে বহুখিনি কথা এতিয়া গম পোৱা গৈছে, য'ত 16 বছৰীয়া এগৰাকী কিশোৰীক তেওঁলোকে ইয়াৰ পৰা ৰাজস্থানলৈ নিবলৈ বিচাৰিছিল 50,000 টকাৰ বিনিময়ত। অৰ্থাৎ প্ৰতিমাহে ঘৰলৈ 50,000 টকাকৈ দি থকা হ'ব, কিন্তু ছোৱালীজনী ইয়াৰ পৰা লৈ যোৱা হ'ব। এনেধৰণেৰে তেওঁলোকে চল চাতুৰিয়ে নিবলৈ লওঁতেই ইতিমধ্যেই গেলেকী আৰক্ষীয়ে আটক কৰিছে ৰাজস্থানৰ 3জনকৈ ব্যক্তিক। আজি প্ৰায় 12মান বজাত মই মোৰ ঘৰ বগীচাপৰিতে। বগীচাপৰি তোমাৰ এই তাতে কেমিশ্যন কমপ্লেক্সৰ কাম এটা কৰাই আছিলোঁ। মই কাম কৰি থকা অৱস্থাতে তাতে মোৰ লগতে ল'ৰা এজন আছিলে, মোহন কঁহাৰ বুলি কয়। তেওঁ মোক ক'লে যে ইয়াতে ছোৱালী 2জনী ৰাজস্থানলৈ নিব লৈছে। 3জন মতা মানুহ আহিছে, 2জন আহিছে তালৈ, সিহঁতৰ ঘৰলৈ আহিছে। এইজনী বোলে নাযাওঁ বুলি ক'লে, এজনী যাব আৰু সিহঁতৰ বোলে নিয়াৰ পিছত সিহঁতক সম্পূৰ্ণ ফেচিলিটি দিব। আৰু কি সূত্ৰে নিব বিচাৰে, বিয়াৰ কাৰণে নেকি? বোলে বিয়া বুলি কৈছে, কিন্তু হেৰি হয় তাই বোলে সন্তান হ'ব নিদিয়ে, তাত থাকিব আৰু ছোৱালী গাৰ্জেনক সিহঁতি মাহেকত টকা 50,000কৈ নিদিব। আৰু কোনে ক'লে বোলে ওচৰৰ মানুহ আগেৰি দেখুৱালে, তেওঁ কৈছে গোটেই কাহিনীটো। 2জনী ছোৱালীৰ কথা কৈছিলে, এজনী নাযাওঁ বুলি ক'লে। এইজনী ছোৱালী তাইক মানে 3 বজাত সিহঁতি যোৱা কথা। তাৰপৰা খবৰটো পাই পেলাই মই ৰৈ পেলাই দেখিলোঁ হয় তেনেকৈ 2জন অচিনাকি মানুহ সিহঁতৰ ঘৰত সোমাইছে, হিন্দী ভাষী মানুহ। তাৰপিছত সিহঁতৰ ঘৰত মানুহবোৰ মানে কি আগত ৰাস্তাত চাইছে, মানে আমাক দেখিছে, মোক দেখিলে চিনি পায়, বিডিবি বুলি, সিহঁতে বিডিবি প্ৰেচিডেণ্ট হ'ব। তো গতিকে সিহঁতি মানে সেইফালে বাট চাই আছে। মই তাৰ ঘৰলৈ গুচি গ'লে সিহঁতি ওলাই আহিল। তাৰপিছত মই আৰু 2জনমান মাতিলোঁ, মেম্বাৰ মাতি পেলাই আমি গৈ পেলাই তাত উপস্থিত হ'লোঁ। দেখিছোঁ হিন্দী ভাষী 2জন মানুহ আছে আৰু তেওঁলোকৰ ভিতৰত সোমাই গৈ দেখিলোঁ এজনী 16 বছৰীয়া ছোৱালী, তাই নতুন কাপোৰ কানি পিন্ধি মানে তাই যাবলৈ সিহঁতৰ মানে ওলাইছে। তাৰপিছতে টপিকটো কেলৈ নিবলৈ আহিছে, নহয় ছোৱালী বোলে আমি লৈ যাওঁ। তাৰপিছত তেওঁলোকক সুধিলোঁ কি গোটাইছে নিব, বোলে বিয়াটো ক'ব নোৱাৰে, 16 বছৰীয়া ছোৱালী নহয়, বোলে আমাৰ লগত যাম, আমি চাবলৈ আহিছোঁ, লগত লৈ যাম, এতিয়া যাব বিচাৰিছোঁ। তাৰপিছত মই খেলটো তেনেকুৱা দেখি পেলাই মই মানে সিহঁতক ক'লো, ছোৱালীজনীক সুধিলোঁ, ছোৱালীজনী গাৰ্জেন মানে ছোৱালীজনী বাপেকে গম নাপায়। ছোৱালীজনী আছে তেওঁৰ মাকৰ বাপেকৰ ঘৰত। তো সেই মাকৰ বাপেকে চুলেমান লাইক। তাতে সুধিলোঁ, ছোৱালীজনী কেলৈ দিব বিচাৰিছে, নহয় ছোৱালীজনী সিহঁতি লৈ যাব বিচাৰিছে আৰু আমি দিব বিচাৰিছে। তাৰপৰা মই বোলো কি কথা, এনেকুৱা শুনিছোঁ, টকা পইচাৰ কথা শুনিছোঁ, এনেকৈ ছোৱালীজনী কিবা কি কামৰ কাৰণে দিব বিচাৰিছোঁ। নাই বোলে বিয়া পাতিম। বিয়া ৰাজস্থানৰ পৰা ইয়াত কেলৈ পাতিব? তো কথাটো সন্দেহ হ'ল আমাৰ। সন্দেহ হৈ পেলাই আমি সিহঁতক মানে তাৰপৰা আঁতৰিব নিদি পেলাই গেলেকী থানালৈ ফোন কৰিলোঁ। তাৰপিছত গেলেকী আমাৰ ভাৰপ্ৰাপ্ত বিষয়া সৈতে এটা দল গৈ তাত উপস্থিত হ'ল, তেওঁলোকক দেখালোঁ। তাৰপিছতে এটা কথা পোহৰলৈ আহিলে কি তেওঁলোকৰ লগত আৰু এজন মানুহ আছে, আৰু এগৰাকী মহিলা, আমাৰ তাৰে মহিলা, বগীচাপৰি এগৰাকী মহিলা, তেওঁৰ নাম হৈছে কামিনী লাইক। তাই 9 মাহমানৰ আগতে বোলে তাৰে এজন কোনোবা পুৰুষলৈ পালে বিয়া হৈছিলে, এই 3জনৰ ভিতৰত কোনোবা এজনে, তাই তাত থাকে। তো তাই থকাটো মানে আমি এটা মানে আশ্চৰ্য প্ৰকাশ কৰিছোঁ, কেলৈ তাই যিকেইদিন ইয়াত আছিলে, তাই 2 বছৰত 4টামানলৈ বিয়া হৈছিলে। তো মই নিজে সেইখিনি বিচাৰ মানে তেওঁলোকক কৰা হৈছিলে। তাৰপিছত তাই কি কৰিলে, তাইকো কোনোবাই তেনেকুৱাকৈ নি পেলাই সেইডোখৰ ঠাই পোৱা লাগে আৰু তাই তাত থাকি তাই ক'লে যে মই এনেকুৱাকৈ আছোঁ, তহঁতি গৈ সেইকাৰণে তেওঁক নিব বিচাৰিছে। তাৰপৰা আমাৰ এটা সন্দেহ হ'ল যে এই চক্ৰটো একচুৱেলি সেই ছোৱালীজনী নি তাত সিহঁতি কোনো কাম বনৰ কাৰণে নিয়া নহয়, সিহঁতি মোৰ সম্ভৱ নাৰী ব্যৱসায় কৰে সিহঁতি। তাত তেনেকুৱা এটা সন্দেহ হ'ল আৰু তেওঁলোকৰ কথা বতৰাই গোটেই চাল চলনত আমি সেইটোৱে প্ৰকাশ পালোঁ। আৰু এই যিগৰাকী কামিনী আছিলে, কামিনী কোৱা মহিলাগৰাকীয়ে তেওঁলোকক লিংক লগাই দিছে আৰু তেওঁৰ লিংকতে এতিয়া আহি পেলাই এই ঘৰত উপস্থিত হৈছে আৰু চুলেমানে তেওঁলোকক পইচা বিনিময়ত সেই ছোৱালীজনীৰ নাতিয়েকক তেওঁ তাত মানে সিহঁতক বিক্ৰী কৰিব বিচাৰিছে 50,000 টকা বিনিময়ত।
গতিকে আমি গোটেই কথাটো একচুৱেলি তেওঁৰ পৰা পোৱা নাই, তেওঁলোকৰ অলপ কাষৰ মানুহৰ কথা বতৰা পতা শুনি পেলাই তো আমাৰ ভিডি মেম্বাৰ মোহন কঁহাৰক কথাটো অৱগত কৰিলে। মোহন কঁহাৰে মোক ক'লে, আমি গোটেই বস্তুটো গম পাই পেলাই গতিকে আমি আৰক্ষীক গোটেই বস্তুটো কমপ্লেইন কৰা হৈছে আৰু তেওঁলোকক তিনিজনকে আৰু কামিনীক লগতে চুলেমান লাইকক থানাই ইয়ালৈ কৰায়ত্ব কৰে আৰু তেওঁলোকৰ হাতৰ পৰা 3টা মোবাইলো জব্দ কৰিছে আৰু বাকীকেইজন আসামী এতিয়া ইয়াত থানাত পুলিচৰ আণ্ডাৰত আছে।